নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ বাংলাদেশত পুনৰ আৰম্ভ হৈছে অগ্নিগৰ্ভ পৰিৱেশ পুনৰ ছাত্ৰ আন্দোলনৰ সূত্ৰপাত হৈছে বাংলাদেশত এইবাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত্যাগৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সমাজ পুনৰ ৰাজপথলৈ নামি অহা পৰিলক্ষিত হৈছে দিন যিমানে বাগৰিছে অতি বেয়াৰ দিশে গতি কৰিছে বাংলাদেশৰ সামগ্ৰিক পৰিস্থিতি বাংলাদেশত বৰ্তমান মুহূৰ্তত কি পৰিৱেশৰ সৃষ্টি হৈছে প্ৰত্যেকটো তথ্যৰ মুহূৰ্তত তথ্য সহকাৰে জনাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজৰ মুহূৰ্তত বাংলাদেশত আৰম্ভ হ'ল পুনৰবাৰ অগ্নিগৰ্ভ পৰিৱেশ বিগ ব্ৰেকিং নিউজৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ বাংলাদেশত পুনৰ অগ্নিগৰ্ভ পৰিৱেশৰ সৃষ্টি হৈছে পুনৰ ছাত্ৰ আন্দোলনৰ সূত্ৰপাত হৈছে ছাত্ৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ উচ্চতম ন্যায়ালয় বৃহৎ ছাত্ৰ প্ৰতিবাদত কঁপি উঠিছে বাংলাদেশৰ ৰাজপথ পুনৰবাৰ ৰাজপথলৈ ওলাই আহিছে বাংলাদেশৰ ছাত্ৰ সমাজ মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে ন্যায়ালয় ঘেৰাও কৰিছে উচ্চতম ন্যায়ালয় ঘেৰাও কৰিছে ছাত্ৰ প্ৰতিবাদকাৰীয়ে দৃশ্যাংশ আছে আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাৰো চেষ্টা কৰিম এঘণ্টা সময় বান্ধি দিছে প্ৰতিবাদকাৰীয়ে মাত্ৰ এঘণ্টা সময় বান্ধি দিছে আৰু মুখ্য ন্যায়াধীশ অবেদুল হাছানৰ পদত্যাগ লাগে ছাত্ৰ সমাজক দেশখনৰ সকলো ন্যায়াধীশৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সমাজে এটা ডাঙৰ খবৰৰ মুহূৰ্তত কিছু খাম কাটিছিল বাংলাদেশৰ সামগ্ৰিক পৰিস্থিতি আৰু আজি হঠাৎ বৃদ্ধি পাইছে পুনৰ ছাত্ৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাংলাদেশত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এক ভয়ানক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে দিন যিমানে বাগৰিছে অতি ভয়ানক দিশে গতি কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ দৃশ্যাংশ আহি পৰিছে এক্সক্লুচিভ দৃশ্যাংশ পোনে পোনে দেখুৱাৰ চেষ্টা কৰিম এয়া বাংলাদেশৰ ৰাজপথৰ দৃশ্যাংশৰ মুহূৰ্তত আমি দেখুৱাইছোঁ বাংলাদেশত এইদৰে আৰম্ভ হৈছে পুনৰবাৰ অগ্নিগৰ্ভ পৰিৱেশ পুনৰ ছাত্ৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ উচ্চতম ন্যায়ালয় আমি দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছোঁ বাংলাদেশৰ পৰা বৃহৎ ছাত্ৰ প্ৰতিবাদত কঁপি উঠিছে বাংলাদেশৰ ৰাজপথ এক্সক্লুচিভ দৃশ্যাংশ কেমেৰাত বন্দী হৈছে মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীৰে পুনৰবাৰ ন্যায়ালয় ঘেৰাও কৰিছে ছাত্ৰ সমাজ পুনৰ ৰাজপথলৈ ওলাই আহিছে হিংসাজৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছে অগ্নিগৰ্ভ পৰিৱেশৰ উদ্ভৱ হৈছে দৃশ্যাংশ শেহতীয়া এঘণ্টা সময় ধৰি এইদৰে প্ৰতিবাদকাৰীয়ে ন্যায়ালয় ঘেৰাও কৰি থকাৰ দৃশ্যাংশ কেমেৰাত বন্দী হৈছে হিংসাজৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছে বাংলাদেশৰ মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ সামগ্ৰিক দৃশ্যাংশ এয়া বৃহৎ ছাত্ৰ প্ৰতিবাদত কঁপি উঠিছে বাংলাদেশ মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীৰে ন্যায়ালয় ঘেৰাও কৰিছে ছাত্ৰ সমাজৰ প্ৰতিবাদত এইদৰেই উত্তাল হৈ পৰিছে বাংলাদেশ উচ্চতম ন্যায়ালয় পৰ্যন্ত ঘেৰাও কৰি দিছে ছাত্ৰ প্ৰতিবাদকাৰীয়ে এঘণ্টাৰ সময় বান্ধি দিছে মাত্ৰ হাতত মাত্ৰ এঘণ্টা সময় আৰু এঘণ্টা সময়ৰ ভিতৰত যদি প্ৰতিবাদকাৰীৰ দাবী মানি নলয় মুখ্য ন্যায়াধীশ অবেদুল হাছানে যদি পদত্যাগ নকৰে তেন্তে অতি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'বৰ বাবে সাজু হ'ব কৈছে ছাত্ৰ সমাজে ছাত্ৰ সমাজৰ প্ৰতিবাদে কেনেধৰণৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাংলাদেশত আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখুৱাইছোঁ বাংলাদেশত অতি ভয়াৱহ পৰিৱেশৰ সূচনা হোৱা পৰিলক্ষিত হৈছে দৃশ্যাংশ বাংলাদেশৰ প্ৰায় মুহূৰ্তত আমি দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ বাংলাদেশত অগ্নিগৰ্ভ পৰিৱেশৰ সৃষ্টি হৈছে আমি পূৰ্বতে উল্লেখ কৰিছোঁ বাংলাদেশত আৰম্ভ হৈছে অগ্নিগৰ্ভ পৰিৱেশ এক হাহাকাৰ পৰিৱেশৰ দিশে গতি কৰিছে বাংলাদেশ চুবুৰীয়া বাংলাদেশত শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ সমাজে আৰু শ্বেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সেইদিনাৰ পৰা পলায়ন কৰি আছিল বিভিন্ন দেশত তেওঁ আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল আৰু এইবাৰ মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীৰে ন্যায়ালয় পৰ্যন্ত ঘেৰাও কৰি দিছে ছাত্ৰ সমাজে উচ্চতম ন্যায়ালয় ঘেৰাও কৰি ছাত্ৰ প্ৰতিবাদকাৰীয়ে অবেদুল হাছানক মাত্ৰ এঘণ্টাৰ সময় বান্ধি দিছে যদিহে এঘণ্টাৰ ভিতৰত তেওঁ
পদত্যাগ নকৰে পৰিৱেশ অধিক ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে বাংলাদেশত পুনৰবাৰ অশান্তজৰ্জৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যিহেতু আজিৰ পৰা দুটা দিন পূৰ্বে অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হৈছিল আৰু অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছত সকলোৱে আশা কৰিছিল পৰিৱেশ কিছু সুস্থিৰ হ'ব মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হৈছিল এক বিশেষ কমিটি গঠন হৈছিল এই কমিটি গঠন হোৱাৰ পাছতো বাংলাদেশত কিন্তু অগ্নিগৰ্ভ পৰিৱেশৰ শাম কটাৰ কোনো নামেই উঠা নাই যিমানে দিন বাগৰিছে সিমানে প্ৰতিবাদৰ মাত্ৰা বৃদ্ধি পাইছে হিংসা বৃদ্ধি পাইছে অগ্নিগৰ্ভ পৰিৱেশৰ সূচনা হৈছে আৰু এইবাৰ সকলোতকৈ ভয়ংকৰ খবৰটো হৈছে মুখ্য ন্যায়াধীশৰ পদত্যাগ বিচাৰিছে আৰু দেশখনৰ সৰ্বোচ্চ শক্তিমান উচ্চতম ন্যায়ালয় পৰ্যন্ত ঘেৰাও কৰি দিছে ছাত্ৰ সমাজে তাৰে শেহতীয়া দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাই আছো আৰু অসমতো আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত হৈছিল বাংলাদেশৰ হিন্দু সুৰক্ষাৰ দাবীৰে তাৰ পাছত হঠাৎ এই খবৰ আহিছে বাংলাদেশৰ উচ্চতম ন্যায়ালয় ঘেৰাও কৰি কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সমাজে দৃশ্যাংশকেইটা লক্ষ্য কৰক এইদৰে ৰাজপথলৈ হাজাৰ বিজাৰ ছাত্ৰ সমাজ ওলাই অহা পৰিলক্ষিত হৈছে দেশখনৰ সকলো ন্যায়াধীশৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সমাজে বাংলাদেশত পুনৰ আৰম্ভ হৈছে অগ্নিগৰ্ভ পৰিৱেশ আৰু মুখ্য ন্যায়াধীশ অবেদুল হাছানৰ পদত্যাগ লাগে ছাত্ৰ সমাজক আৰু অবেদুল হাছানে যদিহে পদত্যাগ নকৰে পৰিণতি অতি ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে পৰিস্থিতি ভয়াৱহ দিশে গতি কৰিব বুলি আশংকা ব্যক্ত কৰা হৈছে